কালি নিশা দুইখন বাহনক কেন্দ্ৰ কৰি এই ঘটনাৰ সূত্ৰপাত হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু যোৱাকালি দুইখন বাহনক কেন্দ্ৰ কৰি যি ঘটনা তাত সংঘটিত হ'ল, তাৰ পিছত যি দুই ফৈদৰ যি তাত যেনেধৰণে তাত সংঘৰ্ষৰ সৃষ্টি হৈছে, অতি দুৰ্ভাগ্যজনক কথা আৰু গৰিহণাৰ যোগ্য। আমি চাহজনী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি গৰিহণা জনাইছোঁ গোটেই বিষয়টোক এইকাৰণে, কাৰণ দুইখন বাহনক কেন্দ্ৰ কৰি যি ঘটনা হৈছিলে তাতেই শেষ হ'ব লাগিছিলে। কিন্তু তাৰ পিছত টাকছু তাৰ যি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন ট্ৰাইবেলসকলৰ অৰুণাচলৰ তাৰ নেতৃত্ব দিছে এই গোটেই ঘটনা সন্দৰ্ভত। টাকছুৰ নেতাই তেখেতসকলৰ অফিচত তাৰ যিবিলাক আমাৰ জনগোষ্ঠীৰ লোক আছে তাৰ এজন যুৱকক উঠাই লৈ গৈছে অফিচত লৈ নিৰ্মম অত্যাচাৰ চলোৱা হৈছে। তাৰ পিছত তাত পাব্লিক উঠাই কিনে তাত হস্তনিৰ্মিত বন্দুক আৰু কিছু চোকা অস্ত্ৰলে মানুহক তাত বৰ্বৰ অত্যাচাৰ চলোৱা হৈছে। গতিকে আমি কোনোপধ্যেই এই বিষয়টোক আমি শান্ত হৈ আমি বিবেচনা কৰিব নোৱাৰোঁ, কাৰণ তাত ডেপুটি CMৰ ঘৰ আছে। তাত জিগ্নু নামচুং যিটো নামচাইৰ MLA, তেখেতৰ ঘৰৰ সন্মুখত বাইক জ্বলাই দিয়া হৈছে। তাত মানুহক যিবিলাক মানুহৰ নিৰীহ মানুহক তাত বৰ্বৰ অত্যাচাৰ চলোৱা হৈছে, ক্ৰিকেট বেট দি কোবোৱা হৈছে। গতিকে ইয়াৰ পিছত আৰু কেনেধৰণৰ ইয়াত ব্যৱস্থা লৈছে অৰুণাচল প্ৰশাসনৰ ওচৰত যেতিয়া এজেহাৰ দিবলৈ গৈছে, এই এজেহাৰ দিয়া মানুহখিনিকো তাত মানে পুলিচৰ সন্মুখত মাৰপিট কৰিছে। গতিকে ইয়াৰকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে গণতন্ত্ৰ দেশত অগণতন্ত্ৰৰ চৰিত্ৰ থকা এই প্ৰশাসন বাহিনীক আমি ধিক্কাৰ জনাইছোঁ। বহুতো প্ৰভাৱশালী ব্যক্তি আছে অৰুণাচলত, কিৰেণ ৰিজিজুৰ দৰে মন্ত্ৰী আছে কেন্দ্ৰীয় চৰকাৰত, ডেপুটি CM আছে, MLA আছে, তেখেতসকলৰ তাত নিমাত প্ৰশাসন নিমাত। গতিকে কেনেধৰণৰ ভাৰতবৰ্ষত শাসন ব্যৱস্থা? গতিকে আমি ইয়াৰ আগতো বহুত ঘটনা হৈ গৈছে। 15-20 বছৰ আগত এই একেধৰণৰ ঘটনা হৈছিলে, কিন্তু সেই সময়তো আটছা থিয় হৈছিলে, যাৰ কাৰণে এই ঘটনা সমাপ্ত ঘটিছিলে। আজি 15-20 বছৰ পিছত পুনৰাবৃত্তি হৈছে এই একেধৰণৰ ঘটনা। তাত যিসকল মানুহ বসবাস কৰি আছে তেখেতসকল প্ৰব্ৰজনকাৰী নহয়, তেখেতসকলক সেই অতীততে তেখেতসকলক তাত সংস্থাপিত কৰিছে। ইতিমধ্যে তাত যিসকল ব্যক্তি বা যিসকল আমাৰ মানুহ আছে, তাত সৎসং নগৰ তাত গাঁও এখন স্থাপন কৰিছে, কেইবাটাও লাইন আছে, প্ৰায় 10,000 ওপৰত তাত মানুহ বসবাস কৰিছে। তাত মেজৰ ফেক্টৰ, তাত যিটো MLA তাত জিগ্নু নামচুং যোনটো সমষ্টিত জিকে, তাত আমাৰ মানুহৰ মেজৰ ভোট আছে। গতিকে এই গোটেই মানুহখিনিক অকল ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰে নেকি অৰুণাচল চৰকাৰে? আমাৰ এটাই কথা ক'বলগীয়া যে এই মানুহখিনিক যদি নিৰাপত্তা দিব নোৱাৰে, চৰকাৰখনে মুকলিভাৱে কৈ দিয়ক যে আমি নিৰাপত্তা দিব নোৱাৰোঁ। আৰু যদি নিৰাপত্তা দিব পাৰে তেনেহ'লে তেখেতসকলে অতি শীঘ্ৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অৰুণাচল চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি শীঘ্ৰে এই গোটেই বিষয়টো বিবেচনা কৰি অতি শীঘ্ৰে ইয়াৰ এটা সমাধানৰ সূত্ৰ ওলোৱাক, নহ'লে চাহজনী ছাত্ৰ সন্থা কোনোপধ্যে শান্ত হৈ বহি নাথাকে, জোৰদাৰ প্ৰতিবাদ হ'ব। আৰু ইয়াৰ পৰিস্থিতি কি হ'ব আমি ইতিমধ্যে ৰাইজক আমি এটাই আহ্বান জনাইছোঁ, যদি পৰিস্থিতি বেয়ালৈ নাযায় অতি শীঘ্ৰে অৰুণাচলৰ যি এই সমস্যাখিনি সমাধান হওক বুলি আমি তেখেতসকলক আহ্বান জনাইছোঁ। আৰু পুনৰ এই বিষয়ে আমি বহুত কথা ক'বলগীয়া আছে, আমি পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে কথাখিনি ক'ম।